নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষা মিত্ৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যি DEE LP UP 4000 পোষ্টৰ বাবে ফাইনেল মেৰিট লিষ্টৰ অপেক্ষাত আছিলে, তাৰ কাৰণে এখন অফিচিয়েল নটিফিকেশ্যন আজি আহিছে। গতিকে আহকচোন চাওঁ এই অফিচিয়েল নটিফিকেশ্যনখনতনো কি কি আছে। যিহেতু আপোনালোকৰ বহুতৰে মনত কুৱেশ্যন আছিলে যে কেতিয়া নটিফিকেশ্যন আহিব, কেতিয়া ফাইনেল মেৰিট লিষ্ট আহিব। গতিকে এই সকলোখিনি অপেক্ষাৰ আজি অন্ত পৰিব। ইয়াতে এখন অফিচিয়েল নটিফিকেশ্যন আহিছে। গোটেই নটিফিকেশ্যনখন আমি ইয়াত ডিটেইলছত আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। 10/3/2026 তাৰিখে ইয়াতে লিখিছে যে 1 নম্বৰ পইণ্টত দ্য ফাইনেল ৰিজাল্ট ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ অফ লোৱাৰ প্ৰাইমেৰী স্কুল, এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ এণ্ড হিন্দী টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুলছ এগেইনষ্ট দ্য এডভাৰটাইজমেণ্ট A ভাইড নং dated 8/1/2026 and advertisement B ভাইড নং E dated 8/01/2026 under the Directorate of Elementary Education Assam will be published in the official website of DEE Assam, that is dee.assam.gov.in on 10/3/2026. গতিকে মই যোৱা ভিডিঅ'টোত কৈছিলোঁ আপোনালোকক যে 10 তাৰিখে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট অহা সম্ভাৱনা অতিকৈ আছে। গতিকে আজি এখন অফিচিয়েল নটিফিকেশ্যন তাৰ ওপৰতে আহিছে আৰু ইয়াতে কনফাৰ্ম কৰি দিছে যে আজি ৰাতিলৈ আপোনালোকৰ যি DEE LP UP 4005ৰ ফাইনেল মেৰিট লিষ্টৰ অপেক্ষাত আছিলে, সেই লিষ্ট আজি প্ৰকাশ পাব। গতিকে এতিয়া এখন অফিচিয়েল নটিফিকেশ্যনৰ এইটো জাৰি কৰিছে যেতিয়া আজি ৰাতিতে আপোনালোকৰ যোনখন ফাইনেল মেৰিট লিষ্ট সেইখন আপডেট দিব। গতিকে সকলো আপডেট থাকিব যে কেতিয়া দিয়ে বা কি হয়, সেইটো কোনো নিৰ্দিষ্ট এতিয়ালৈকে সময় দিছে 10টা বজাত, যদিও কেইটাত বা আহে ক'ব নোৱাৰি। গতিকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, যেতিয়া আহিব আমি ইয়াতে ভিডিঅ'ৰ লগতে দিমেই। আৰু 2 নম্বৰ পইণ্টটো লিখিছে যে দ্য ডিষ্ট্ৰিক্ট ৱাইজ, পোষ্ট ৱাইজ এণ্ড মিডিয়াম ৱাইজ কাট অফ মাৰ্কছ উইল অলছ' বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট। ডিষ্ট্ৰিক্ট ৱাইজ, আকৌ পোষ্ট ৱাইজ আৰু মিডিয়াম ৱাইজৰ যোনটো কাট অফ মাৰ্ক থাকিব সেইটো আপোনালোকে অফিচিয়েল ৱেবছাইটতে পাব বুলি কৈছে। আৰু 3 নম্বৰ পইণ্টত আছে যে উইথ পাব্লিকেশ্যন অফ দ্য ফাইনেল ৰিজাল্ট দ্য অলৰেডি পাব্লিছ প্ৰভিজনেল মেৰিট লিষ্ট ৰিজাল্ট উইল অট'মেটিকেলি ষ্টেণ্ড কেঞ্চেল। যেতিয়া আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন আজি প্ৰকাশ পাব, তাৰ পাছতে আগতে যোনকেইখন আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছিলে সেই সকলোবোৰ প্ৰভিজনেল মেৰিট লিষ্ট কেঞ্চেল হৈ যাব বুলি কৈছে। আৰু যোনখন ফাইনেল মেৰিট লিষ্ট হয় সেইখনে তেওঁলোকে ৰাখিব। 4 নম্বৰ পইণ্টত লিখিছে যে এনি ক্লেইম ফৰ এপইণ্টমেণ্ট টু দ্য পোষ্ট অফ টিচাৰ অন দ্য বেচিছ অফ এপিয়াৰেঞ্চ অফ নেম ইন প্ৰভিজনেল মেৰিট লিষ্ট ৰিজাল্ট উইল নট বি এণ্টাৰটেইন। এপইণ্টমেণ্ট লেটাৰ উইল বি ইছ্যুড টু দ'জ কেণ্ডিডেট অনলি হুজ নেম এপিয়াৰ্ছ ইন দ্য ফাইনেল ৰিজাল্ট। ইয়াতে কৈছে যে যোনখন এপইণ্টমেণ্ট লেটাৰ আপোনালোকক দিব, যোনসকলৰ নাম নেকি ফাইনেল লিষ্টত আছে, যোনসকলৰ ধৰক প্ৰভিজনেল লিষ্টত নাম আছিলে কিন্তু ফাইনেল লিষ্টত নাম নাই, তেখেতসকলৰ এপইণ্টমেণ্ট নাপায়। আৰু ইয়াতে 6 নম্বৰ পইণ্টটোত লিখিছে যে দ্য চিলেক্টেড কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু এটেণ্ড দ্য 1 day অৰিয়েণ্টেশ্যন এণ্ড চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ টু বি হেল্ড অন 12/3/2026 at 10 AM in Veterinary Playground, খানাপাৰা, গুৱাহাটী 22 পজিটিভলি উইদাউট ফেইল। ইয়াতে আপোনালোকৰ যোনটো 1 day অৰিয়েণ্টেশ্যন আৰু চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যনৰ এপইণ্টমেণ্ট লেটাৰ যোনটো আপোনালোকৰ প্ৰগ্ৰেম হ'ব 12 তাৰিখে, তাতে আপোনালোকক এটেণ্ড কৰিব কৈছে। আৰু সেইটো ভেটেনাৰী প্লেগ্ৰাউণ্ড খানাপাৰাত হ'ব, ৰাতিপুৱা 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে এইটোৱে আছিলে আপোনালোকৰ, যিহেতু আজি অফিচিয়েল নটিফিকেশ্যনখন আহিয়ে গৈছিলে, বহুতেই সুখবৰ। গতিকে অকণমান অপেক্ষা কৰক, কিয়নো আজি ৰাতিৰ ভিতৰতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন আহি যাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট, লগতে আপোনালোকৰ যিসকল বন্ধু বান্ধৱীয়ে ফাইনেল মেৰিট লিষ্টখনৰ কাৰণে অপেক্ষাত আছে তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও অতি সোনকালে তেওঁলোকৰ নামটো মেৰিট লিষ্টখনত চাই ল'ব পাৰে। গতিকে ভিডিঅ'টো আজি ইমানখিনি আছিলে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।